হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি তোমালোকৰ বাবে আকৌ লৈ আহিছোঁ গ্ৰেড এইবাৰ হৈ যোৱা ডিগ্ৰী এড্ৰি 2024 যি পৰীক্ষা হৈ গ'ল, ডিগ্ৰী লেভেলৰ গ্ৰেড 3 যি পৰীক্ষা হ'ল, এই হৈ যোৱা পৰীক্ষাৰ এটা প্ৰশ্ন। এইটো প্ৰশ্নৰ জৰিয়তে তোমালোকক আজি এইটো ভিডিঅ' আৰম্ভ কৰিম আৰু আজিৰ এইটো ভিডিঅ'ত ভালেকেইটা এনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব, য'ত থাকিব ৰিজনিঙৰ ভালেকেইটা জিকে প্ৰশ্ন থাকিব। গতিকে যদি তুমি আমাৰ চেনেলত নতুনকৈ ভিজিট কৰিছা, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকনটো অন কৰি দিবা যাতে পৰৱৰ্তী ভিডিঅ'বোৰ সকলোতকৈ আগত পোৱা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, দেৰি নকৰি ব'লা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত প্ৰথম প্ৰশ্নটো আছে, বিকল্পৰ তালিকাত কোনটো অমিল? বিকল্পৰ তালিকাত কোনটো অমিল? এইটো প্ৰশ্ন তোমালোকে পাইছিলা। ইয়াত এ নম্বৰত আছে অধ্যায়, বি নম্বৰত আছে আখতা, চি নম্বৰত আছে সূচী আৰু ডি নম্বৰত আছে কিতাপ। ঠিক আছে, এই চাৰিটা অপচনৰ ভিতৰত কোনটো অমিল? তোমালোকে নিশ্চয় তোমালোকে ইয়াৰ উত্তৰটো লিখিছা। ইয়াৰ অমিলটো হ'ব কি? কিতাপ। কাৰণটো কি? চোৱা, অধ্যায় আখতা আৰু সূচী, এই অধ্যায় আখতা আৰু সূচীটো কি হয়? কিতাপৰ ভিতৰতে থাকে। ঠিক আছে, এই তিনিটাই কি হয়? কিতাপৰ ভিতৰতে থাকে, কিন্তু কিতাপটো কিতাপৰ ভিতৰত নাথাকে। তাৰপিছত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 2 নম্বৰ প্ৰশ্নটো আছিল কি? নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক? নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক? এ নম্বৰত আছে সামবেদ, বি নম্বৰত আছে ঋগ্বেদ, ডি নম্বৰত আছে যজুৰ্বেদ আৰু চি নম্বৰত আছে যজুৰ্বেদ, ডি নম্বৰত আছে কি? আয়ুৰ্বেদ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি জানো কি বেদ 4 প্ৰকাৰ, হয়নে নাই? এটা হ'ল সামবেদ, ঋগ্বেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ। কিন্তু ইয়াত কি আছে চোৱা, ইয়াত সামবেদ আছে, ঋগ্বেদ আছে, যজুৰ্বেদ আছে, অথৰ্ববেদ নাই। ইয়াত কি আছে? আয়ুৰ্বেদ আছে। গতিকে এইটো কি হ'ল? পৃথক। ঠিক আছে, আনবোৰতকৈ পৃথক। গতিকে শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব ডি। আনসাৰটো কি হ'ব? ডি আয়ুৰ্বেদ। কোৱেশ্চন নম্বৰ 3 আছে, 2024 বৰ্ষত কাক বৈভৱৰ সন্মান প্ৰদান কৰা হৈছে? 2024 বৰ্ষত কাক বৈভৱৰ সন্মান প্ৰদান কৰা হৈছে? ঠিক আছে, ইয়াৰ এ নম্বৰত আছে ৰতন টাটা, বি নম্বৰত আছে ৰঞ্জন গগৈ, চি নম্বৰত আছে তপন শইকীয়া আৰু ডি নম্বৰত আছে ৰঞ্জিত শেখৰ মুছাহাৰী। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এনসার হ'ব কি? বি, ৰঞ্জন গগৈ। ৰঞ্জন গগৈক কি কৰা হৈছিল? 2024 চনত বৈভৱৰ সন্মান প্ৰদান কৰা হৈছিল। এতিয়া কোৱেশ্চন নম্বৰ আছে 4, নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা এক অসমীয়া গহনা? ঠিক আছে, ইয়াত এ নম্বৰত আছে গলপতা, বি নম্বৰত আছে হৰিণ চকুৱা, চি নম্বৰত আছে জোনবিৰি আৰু ডি নম্বৰত আছে থুৰিয়া। শুদ্ধ উত্তৰটো হ'ব কি? থুৰিয়া। থুৰিয়া ক'ত পিন্ধে? থুৰিয়া কাণত পিন্ধে, আৰু বাকীখিনি গলপতা ক'ত পিন্ধে? গলত পিন্ধে, হৰিণ চকুৱা নাকত পিন্ধে আৰু জোনবিৰি কি গলত পিন্ধে। আৰু গতিকে শুদ্ধ উত্তৰটো হ'ব থুৰিয়া। ঠিক আছে, অসম জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেডৰ ব্যৱহৃত প্ৰাথমিক কেঁচামাল হ'ল এ নম্বৰত আছে বাঁহ, বি নম্বৰত আছে পানী মেটেকা, চি নম্বৰত আছে কুঁহিয়াৰৰ আৱৰ্জনা আৰু ডি নম্বৰত আছে কলগছ। আমি কি জানো চোৱা, অসমৰ জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেডৰ ব্যৱহৃত প্ৰাথমিক কেঁচামাল হিচাপে আমি কি ব্যৱহাৰ কৰো? বাঁহক আমি পোনপ্ৰথমে ব্যৱহাৰ কৰো। গতিকে শুদ্ধ উত্তৰটো হ'ব বাঁহ। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে, অনুগ্ৰহ কৰি আমাৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ so much।